ক'বলৈ ভাষা নাই। আজি অসমৰ এটা সম্পদ আপোনালোকে গম পায়, গোটেই অসমৰ মানুহে 99% মানুহে চব প্ৰকাশ কৰি আছে। ইমান ডাঙৰ এটা সম্পদ গ'ল, তাৰ ওপৰত চৰকাৰে আমাৰ শিক্ষামন্ত্ৰীয়ে পৰীক্ষা বন্ধ ঘোষণা কৰিলে, বিভিন্ন চৰকাৰী কাম কাজৰ পৰা বন্ধ ৰাখিলে, চৰকাৰী বন্ধ প্ৰায় এক প্ৰকাৰ বন্ধ, গোটেই অসমত বন্ধ। আমি দুখ পাইছোঁ, মাজে সময়ে আমাক যে ধুবুৰীখন বাংলাদেশী কয়, নক'ব কিয়? আজি আমাৰ ধুবুৰী সাহিত্য সভাত এটা মানে কি এটা ইউফোরিয়া এটা সেন্টার, এখেতে এটা প্রোগ্রাম রাখিছে, মানে তাতে ঢলে খোলে নাচ বাজনা বজাই মাছ মাংস খাই ফূর্তি কৰি আছে। এটা দুখজনক কথা, আমি এটা ধিক্কাৰ দিছোঁ। আমি এখেতৰ যিজন প্ৰপাইটাৰ আছে অতি সোনকালে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছোঁ, অন্যথায় আমি প্ৰশাসনক বা আইনগত ব্যৱস্থা লোৱাৰ বাধ্য হ'ম, কাৰণ আমি বহুত লজ্জাকৃত হৈছোঁ। এতিয়া আমি 5 মিনিটমান আগতে আমি আৰক্ষী অধীক্ষকক জনাইছোঁ, আমাৰ ধুবুৰী সদৰ অফিচক জনাইছোঁ। এইটো খবৰ আমি শ্ৰদ্ধাঞ্জলি আমাৰ প্ৰগ্ৰাম আছে, আমাৰ ধুবুৰী চহৰৰ ডাঙৰ যিখন ফিল্ড, তাতে বিভিন্ন দল সংগঠনৰ কোম্পানির নাম কি, মানে ইনস্টিটিউটের নাম কি? নার্সিং একাডেমি। আমি সদৌ অসম গৰিয়মৰীয়া দেশী জাতি পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি, কাৰ্যকৰী সভাপতি, আৰু এটা আমাৰ মিডিয়া বা ছ'চিয়েল মিডিয়াৰ এটা স্বজাতি দলে খবৰটো পাই আমি আহিছোঁ। আহি চালোঁ এখেতে নাচ গান, খাওয়া দাওয়া, আমদাম কৰি এখেতে প্ৰগ্ৰাম কৰি আছে। এইটো বহুত দুখ লাগিছে। এইটো আয়োজক কমিটি আমি লগ পোৱা নাই, কিছুমান ষ্টুডেণ্টে পাইছোঁ, ষ্টুডেণ্টবিলাকে আয়োজক কমিটিৰ নামবিলাক কৈ দিলে। আপোনাৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ, অতি সোনকালে 1-2 ঘণ্টাৰ ভিতৰত একেবাৰে আয়োজক কমিটি ক্ষমা খোজক ৰাজহুৱাভাৱে, অন্যথায় আমি আইনগত ব্যৱস্থা লোৱাৰ বাধ্য হ'ম।